নমস্কাৰ। সৰ্বপ্ৰথমে মই মোৰ সমষ্টিবাসী ৰাইজক সেৱা জনাইছোঁ। এইবেলি ঘুগুৰাগ্ৰাম সমষ্টিত অজাপা দলৰ পৰা মই টিকেট পাই পেলাই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আজি স্কুটনি যিহেতু হৈ গ'ল, গতিকে 6 তাৰিখৰ পিছৰ পৰাই লাগি যাব যুদ্ধখন। এখন খেলা হ'ব তাতে, আৰু মই সমষ্টিবাসীত ঘৰে ঘৰে প্ৰায় সোমাই আছোঁ। মোৰ ইমান টকা পইচাও নাই, ৰাইজৰ ঘৰে ঘৰে মই ব্যক্তিগতভাৱে সেৱা জনাই আছোঁ। মই আশা কৰোঁ আগন্তুক 2-4 দিনৰ ভিতৰত এটা কিবা আহি যাব মোৰ, আৰু ইয়াত কোনো বাহিৰে বাংলাদেশী কোনো ইয়াত স্থান নাপায়। আৰু বাংলাদেশী আমাৰ মানুহ ভোট নাদে, ৰাইজে ভাগ নাদে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ মোক আঁকোৱালি লৈ আছে, মাতি আছে। এইখিনি আৰু আপোনালোকৰ জৰিয়তে কি মেছেজ দিব? মই ৰাইজলৈ এইখিনিয়ে ক'ব খোজোঁ। এইবেলি আমাৰ যি অজাপ দল, অসম জাতীয় পৰিষদ দলৰ সভাপতি ডাঙৰীয়া লুৰিণজ্যোতি গগৈ, এই অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে মাত মাতি আহিছে। এটা নজিৰ আছে। ইয়াত হিন্দু মুছলমান জাত পাতৰ ৰাজনীতি আমি নকৰোঁ। আমি কোনো জাতি জনগোষ্ঠীক লৈ তুচ্ছ তাচল্য ভণ্ডামি এইবিলাক আমাৰ নাই। গতিকে এইবেলি মই এটা অনুৰোধ জনাম ঘুগুৰাগ্ৰাম সমষ্টিৰ বিভিন্ন ধৰ্মাৱলম্বী জনগোষ্ঠীৰ মানুহক, যে ইয়াত জাত পাতৰ যিটো ৰাজনীতি, এইটোৰ পৰা আপোনালোকে আঁতৰি আহক। আপোনালোকে এবাৰৰ কাৰণে মোক ভোট দি চাওক। কাৰণ ইমান দিনে আপোনালোকে দেখিছে যে এই সমষ্টিত আমাৰ মুছলমান ভাইসকলৰ তিনিবাৰ সিহঁতে MCLA পাইছিল, এবাৰ বেংগলী সম্প্ৰদায়ৰ পালে। মই মোৰ ব্যক্তিগতভাৱে মই ক'ম, এইবাৰৰ কাৰণে আপোনালোকে হিন্দু মুছলমান চব একলগ হৈ সমতা আৰু ঐক্যৰ কাৰণে মোক এজন ৰাজবংশী সন্তান হিচাপে মোক ভোট দিব। এইখিনি মোৰ ৰাইজলৈ মানে নিবেদন। UPPL লগতে হ'ব যেন লাগছে মোৰ। BJP ইয়াত আৰু নাপায়। BJP 3rd নম্বৰ 4 নম্বৰ হ'ব পাৰে। ফেক্টৰ নহয়। এইটো এনে পইচাৰ বলতে মানুহখিনি গোটাই লৈ গৈ আছে তো গতিকে এইটো ফেক্টৰ নহয়। এইটো আপোনালোকে 26 তাৰিখত ৰিজাল্টটো পাই যাব কি হৈ আছে ভিতৰে। এইখিনি মই ৰাইজক আৰু সেৱা জনাই আহ্বান কৰিছোঁ যে আপোনালোকে সমতা ঐক্য শান্তিৰ কাৰণে, সম অধিকাৰৰ কাৰণে মোক এবাৰ ভোট দি চাওক। এইখিনিয়ে ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। থেংক ইউ।